বেটা বেটা তোমার দেউতার নাম কি? মোহনলাল। মোহনলাল। কি কাম করে? কাম কয় মোর দেউতা কি কাম? অফিসে পিয়ন। পিয়ন। আজি কেইজন আহিছে অফিসত? কালে বাইদেউ আছে। বাইদেউ আহিছে। বাইদেউ কি নাম? বাইদেউ মোৰ মুছিও মাউদুৰী বাইদেউ। আৰু চিডিপিও আহিছে না নাই? চিডিপি আছে নাই। কিমান দিনৰ পৰা নাহে? আচ্ছা কত কবে নাকি? কিমান দিনৰ পৰা নাহে আপুনি কওক? আমি জানি না। জানে না? না দেখে নাই দেখি না। বাবাক জিজ্ঞাসা করো তো কদিন থেকে আসে না? কত ক দেউতার ডিউটিটা আপনি করে নাকি? কত ক তোরা আগে কত ক আমি তো কিছু না জানি না। মই শিমুল সরকার বিবি সোশিয়েল এক্টিভিটি মই দেৱীজত আহিছিলোঁ। আহি কিনি দেখিলোঁ ব্লক লেভেল মহিলা শক্তি কেন্দ্ৰত মই আজি দেৱীজত আহিছোঁ। আহি কিনি মই অফিসটো চালোঁ। আজি অফিসটো চাই মই দেখিলোঁ যে অফিসত কোনো মানুহ নাই। আচৰিত লাগিছে মোৰ, এটা গভৰ্ণমেণ্ট অফিচৰ আজি এতিয়া 3:10 বাজে আৰু অফিস থাকিব লাগে 5টা অবধি এজ পাৰ নৰ্মছ, অফিচৰ নৰ্মছ। আজি আহি দেখিলোঁ যে গোটেই এটা মানুহ নাই। দেখিলোঁ পিয়নৰ ল'ৰাক দেখিলোঁ, কিন্তু পিয়নে নাই। একচুৱেলি অফিসটো পিয়ন থাকিব লাগে, আজি পিয়নে নাই। পিয়নৰ ল'ৰা যেহেতু গভৰ্ণমেণ্ট ছাৰ্ভিচ নহয়, ই কেনেকুৱা সাহস পালে যে তাক কি গভৰ্ণমেণ্ট কৈছে নেকি? কোনো লেটাৰ আছে নেকি পিয়নৰ ল'ৰাক? এই ল'ৰাক বহি গৈছে, বহাই দিছে ইয়াতে, আৰু অফিসটো গোটেই অফিসটো ইয়াতে মানে চলাবলৈ ইয়াতে মানে ইনচাৰ্জৰ নিচিনা হৈ আছে। আৰু যি মানুহ ইয়াতে নাই পিয়নো নাই। পিয়নৰ ল'ৰাক এটা বহাই এই দেৱীজলা অফিসটো চলি আছে। আজি 20ৰ পৰা 29লৈ আমাৰ CDPO সূৰ্য বৰুৱা তেখেতো আমি আজি দেখা নাই। সূৰ্য বৰুৱা তেখেতো আমি আজি দেখা নাই। ইহঁতৰ মানে 20ৰ পৰা 29লৈ পলাতক হৈ আছে। কাৰণ মই কিছুদিন আগতে দেখিছোঁ, বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ, টিভি চেনেলত দেখিছোঁ যে সূৰ্য বৰুৱা CDPO ই মানে তাৰ ঘৰত মানে CM ভিজিলেন্স হৈছিলে। CM ভিজিলেন্স হোৱাৰ পৰে ইহঁতৰ দুটা বিশাল সম্পত্তিৰ মালিক পৰা ইহঁতৰ CM ভিজিলেন্স কৰিছে 45 লাখ পাইছে। আৰু বিশাল বিৰাট মানে সম্পত্তি গঢ়ি আছিলে। আৰু ইয়াত পিস্তল পাইছিলে ঘৰৰ পৰা। এই পিস্তল সূৰ্য বৰুৱা ক'ত পালে? উইদাউট লাইচেন্স। মই ভাবো যে এইটো উইদাউট লাইচেন্স এই পিস্তলো পাইছে। 45 লাখ টাকা পাইছে বিভিন্ন জেলাৰ পৰা। এই সূৰ্য বৰুৱা বিভিন্ন জেলাৰ পৰা 45 কোটি টকা আত্মসাৎ কৰিছে। এইটো হ'ল আমাৰ অংগনবাড়ীৰ যোগান বিভাগক বিভিন্ন জায়গার পৰা ইহঁতে আত্মসাৎ কৰিছে। তার 2018তে 8টা প্রকল্পের উদ্যোগ লৈছিলে। 8টা প্রকল্পের বিভিন্ন কোকরাঝার, ধুবড়ী, বিভিন্ন জায়গাত বিভিন্ন জেলাত ইহঁতৰ আত্মসাৎ বহুত টাকা আত্মসাৎ কৰি বিশাল সম্পত্তি গঢ়ি উলিয়াইছে। এতিয়া মোৰ কথা হ'ল যে আজিলৈ CM ভিজিলেন্স মানে ইস্যু হোৱাৰ পিছত, তদন্ত ইনকোয়ারি হওয়ার পিছতে আজিলৈ CM ভিজিলেন্স পিছত কিয় এৰেষ্ট নহল? এইটো মোৰ প্ৰশ্ন আছে। কিহৰ কাৰণে প্ৰশ্ন? ইহঁতে এডমিশন কি কৰিলে আৰু অফিসতে আজি নাই, পলাতক হৈ আছে। মই বিশেষ সূত্রে একটা খবর পাইছো যে ইয়াতে এটা পিয়নক দি রেজিস্টার নিয়ে তার ঘরতে ভাড়া থেকে তার ঘরতে রেজিস্টার দিয়ে সাইন মারে। কিন্তু আজি চক্ষু জল পটপট উদাহরণ পাইছো যে আজি একটা মানুষ নাই, ইয়াতে একটা অফিসের মানুষ নাই। আর এনেকুৱা যদি করে তেনেহলে কি কেনেকুৱা অফিস চলিব? এনেকুৱা পুলিশ প্রশাসন আজি নিমাত হৈ আছে আৰু এডমিনিষ্ট্রেশন নিমাত হৈ আছে। CM এতিয়া নিমাত হৈ আছে। কিয় এৰেষ্ট কৰা নাই? এতিয়া মোৰ কথা হ'ল কি যে গভৰ্ণমেণ্টৰ এইটো যেতিয়া মানে CM ভিজিলেন্স কৰিছে, যেহেতু গভৰ্ণমেণ্টৰ মানুহ শুধু CPDO এটা ডাঙৰ ইনচাৰ্জ আছে, তাক ইমিডিয়েট এৰেষ্ট কৰিব লাগিব। এৰেষ্ট কৰি জেলে ভাত খাব লাগিব। তাৰ লগতে তাৰ খালি CDPO নহয়, সূৰ্য বৰুৱাৰ লগত দুটা মানুহ আছে তাৰ কৰ্মচাৰী। এটা হ'ল তৰুণ মিত্ৰ, একটা শহীদ মাইমুল হক। ইহঁতৰ ট্ৰান্সফাৰ হোৱাৰ পিছতো এতিয়া ইহঁতৰ সমাজ কল্যাণ বিভাগ এৰা নাই। কিহৰ কাৰণে এৰা নাই? কি উদ্দেশ্য আছে তাৰ? এতিয়া আমি CM-ক অনুৰোধ কৰিছো যে ইমিডিয়েট তদন্ত কৰি তেখেতক CM ভিজিলেন্স কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।